পুত্ৰৰ ৰূপ দহজনে কয়, বোৱাৰী পিছে আনৰ সম্পদ নিজৰ নহয়। বুঢ়া বয়সত লাখুটি বুলি পুত্ৰ সন্তানক কয়, পিছে দিনৰ দিল মতো আপডাল ল'বলৈ কোন লগত ৰয়। বোৱাৰীয়ে বৰৰ শহুৰ শহুৰক শুশ্ৰু সতৰীয়, জোৱাই ৰহে পিছে বোৱাৰীৰ মাক দেউতাকৰ খবৰ ল'বলৈও সময় নহয়। বোৱাৰী অহাৰ পিছতে দায়িত্ব তাইৰ কান্ধত দি দিয়ে, তেনেদৰেই দেখোন জোৱাইৰ গাটো এনে দায়িত্ব পৰে। শহুৰ শাহুৱে বোৱাৰীৰ আবদৰৰ তাৰা মাইক জীৱন কাটে, বোৱাৰীৰ আদৰৰ মাক দেউতাকে লাগি হৈ ঘৰতে থাকে। ঘৰ যাবলৈ বোৱাৰীয়ে বোলে অনুমতি ল'ব লাগে, লাগিলে বোৱাৰীৰ মাক দেউতাক নৰিয়া গাতেই থাকে। কোনে কেতিয়া কেনেকুৱা চাহ পুৱা দুপৰীয়া ৰাতিৰ আহাৰত কি খায়, মাছ মাংস নে নিৰামিষ খায়, কোনটো পাচলি বেয়া পায়। বোৱাৰীৰ লেখ লওঁতে পিছে জোৱাই ৰাহৰি নাই, তাইৰ হিচাপ ল'বলৈ দেখোন কোনোৱে কাষত নাই। কেনেবাকৈ যদি এদিন বোৱাৰী গৰাকী অসুখত পৰে অথবা ফুৰিব গুচি যায়, কেতিয়াবা পিছে দহজনে কথা শুনায়। জোৱাইয়ে জানো মাক দেউতাকৰ দায়িত্ব কেনেকৈ মই, যদিহে নলি কিয় জানো আনৰ পৰাই ইমান আশাত ভুঞ্জি ৰয়। পুতেকে একো গমেই নাপাই যে মাক দেউতাকাক কেতিয়া কি দিয়ে, কোনোটো সময়ত কি দিব লাগে বোৱাৰীয়ে হিচাপ ৰাখে। জোৱাইয়ে জানো দায়িত্বই নুকুৰে অন্ত, বোৱাৰীৰ মাক দেউতাকৰ ওচৰত কেইটাকে লৈ যাব লাগে।